সকলকে ধন্যবাদ। এই আজি নমিনেশ্যন পেপাৰ লৈছো, মই 20 তাৰিখে নমিনেশ্যন পেপাৰ দিম আৰু মই যুঁজত নামিছো বিজেপিক পৰাজিত কৰাৰ কাৰণে। আৰু আমি গোটেই অসমতে বিৰোধী ঐক্য গঢ়ি তুলি পেলাই, যদিও এতিয়া ৰাইজৰ দল এতিয়ালৈকে অহা নাই, কিন্তু বাকী দলবিলাক আমি ঐক্যবদ্ধ হৈছো। হৈ পেলাই আমি সমূহীয়াভাৱে বিজেপি বিৰোধী ভোটক সংহতি কৰি আমি নিৰ্বাচনত আমি বিজেপিক পৰাজিত কৰাৰ কাৰণে। মইতো ৱেলকাম কৰিছো, পূৰ্বতে কৈছো মই ৱেলকাম কৰিছো। তেওঁক লগ পোৱা হ'লে আজি মই গামোচা এখন দিলোহেঁতেন, আৰু নমিনেশ্যন দিয়াৰ দিনাখন লগ পাম এখন গামোচা দিম। মই কৈছো ৱাটাৰলু হ'ব, এই ভৱানীপুৰ সৰ্বক সমষ্টিত ৱাটাৰলু হ'ব। আচ্ছা, তেওঁ কৈছে, ময়ো ক'ব পাৰো তেনেকুৱা কথা। সেইবিলাক কথাৰেতো নিৰ্বাচন নিৰ্ধাৰণ নহ'ব, জনগণে সকলো কথা বিচাৰ কৰিব। মইতো কৈছো আই উইল ডিফিট ৰঞ্জিত দাস, আই উইল ডিফিট ৰঞ্জিত দাস। নিশ্চিত থাকক, ৰঞ্জিত দাসক এইবাৰ মই পৰাজিত কৰিম। তেওঁ নাৰিকল ভাঙাৰ ৰাজনীতি কৰে, কিবা নকৰে। চৰকাৰৰ সেই কৰ্মৰ দ্বাৰা যিটো কৰিলে তেওঁলোকে অসম মালাত, সেই কাণ্ডৰ দ্বাৰা প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক তেওঁ অপমান কৰিছে। সেই কথা মই স্পষ্টভাৱে কৈছো, মই জনাইও দিছো, মুখ্যমন্ত্ৰীকো জনাইছো, প্ৰধানমন্ত্ৰীকো ইমেইল যোগে জনাইছো। এতিয়া অখিলে কি কৈছে তাৰ উত্তৰটো মই দিব নোৱাৰিম। আমি কোনো পৰ্যায়ত কাকো বিশ্বাসঘাতকতা কৰা নাই। শেষ মুহূৰ্তলৈকে আমি ট্ৰাই কৰি আছো। আজিও অখিল গগৈৰ লগত বুজাবুজি হওক, ৰাজ্যৰ দলৰ লগত বুজাবুজি হওক। এতিয়া তেওঁলোক দুইটা পাৰ্টি বুজিব, ভিতৰত কি তেওঁলোকৰ গণ্ডগোল। কিন্তু আমি আপাতত দূৰৰ পৰাটো কৈ পেলাই কমেণ্ট দিয়াটো উচিত নহ'ব। তেওঁলোকে এইটো উল্টাই কংগ্ৰেছক ক'ব পাৰে, আমাৰো 45 দিন লিখিব। আমিওতো অসমৰ মানুহে 45 দিন বাটেই চাই থাকিলো। আমিবিলাকে বিচাৰিছিলো ঐক্যটো, যদি অখিল গগৈ নাহিলে আমাৰো 45 দিন নষ্ট হৈছে। আমিতো ক'ব নাপাৰো। এটা পৰ্যায়ত নিৰ্বাচনটো হোৱাটো মই উচিত নহয় বুলি ভাবোঁ, কাৰণ যথেষ্ট অসুবিধা আছে। আৰু এটা পৰ্যায়ত নিৰ্বাচনটো কৰিব খুজিছে ভাৰতীয় জনতা পাৰ্টি, টকাই পইচাই তেওঁলোকৰ প্ৰশাসনে দি তেওঁলোকে গোটেইবিলাকো ব্যৱহাৰ কৰি এটা দিনত কৰিব বিচাৰিছে। কিন্তু এটা দিনত নিৰ্বাচন কৰাৰ কিছু অসুবিধাও আছে, আৰু আমি সেইকাৰণে এটা দিনত নিৰ্বাচন কৰাৰ বিৰোধী। কিন্তু এইটো নিৰ্বাচন কমিশ্যনৰ এখতিয়াৰ, আমি তাক বদলাবও নোৱাৰোঁ। এইটো নিৰ্বাচন কমিশ্যনে কৰিছে। এছাচ আমি কিন্তু এটা দিনতে নিৰ্বাচন হোৱা অসমৰ দৰে ৰাজ্যত আমি এইটো বিৰোধ কিহৰ কাৰণে? আমাৰ কাৰণেতো অসুবিধা। এটা দিনত আমাৰতো এই বিৰোধী দলৰ হাতত ইমান টকা পইচা নাই, কংগ্ৰেছৰ অলপ আছে, আমাৰতো নায়েই। আমাৰ হাতত নাই, জাতীয় পৰিষদৰো বেছি টকা পইচা নাই, আজি অখিল গগৈৰো বেছি টকা পইচা নাই। এটা দিনত হ'লে যথেষ্ট পৰিমাণৰ অসুবিধা হয়, কাৰণ আমাৰ যিটো পলিটিকেল ফ'ৰ্চ, সেই পলিটিকেল ফ'ৰ্চটো এটা ফেচত আমি কনচেনট্ৰেট কৰি আন এটা ফেচলৈকে আমি যাবও পাৰোঁ। আমাৰতো হেলিকপ্টাৰো নাই যে এনেকুৱা অৱস্থাত এটা ফেচতটো অলপ হেঁচা পৰিব। এতিয়া কৈছে যে ঘৰত কাম কৰা ল'ৰাটোকো তেনেধৰণৰ ব্যৱহাৰ নকৰে, যিটো অখিল গগৈ বিৰোধী আৰু কংগ্ৰেছ। এইটো অখিলে কি ব্যৱহাৰ কৰিছে অখিলে বুজিব, মই সেইটো নুবুজো। আৰু মই ৰাজনৈতিক নেতা হিচাপে স্বাভাৱিকতে এটা পৰিশীলিত ভাষাত, এটা পৰিসীমাৰ ভিতৰত থাকি আমি কথা বতৰাবিলাক ক'বৰ অভ্যাস কৰিছোঁ, চেষ্টা কৰিছোঁ। কেতিয়াবা উপজাচি ব্ৰেণ্ড এম্বেচাডৰ হোৱাৰ কথাও নকওঁ, আৰু ভিত্তৰ দৰে ব্যৱহাৰ কৰাৰ কথাও নকওঁ। সেইকাৰণে তেওঁৰ ৰুচিমতে তেওঁ কৈছে। আমাৰ অখিলৰ কথাটো মই কেনেকৈ উত্তৰ দিম? নাই, আমাৰ পৰামৰ্শটোৱে হৈছে কংগ্ৰেছলৈকে মই আজিও কথা পাতিছোঁ কংগ্ৰেছ নেতৃত্বৰ লগত, যে যিকোনো পৰ্যায়ত পাৰিলে অখিলৰ লগত বুজাবুজি কৰিব লাগে। নাই, সেইদিনাখনৰ আধাৰিলাৰ প্ৰশ্নটো বেলেগ, কিন্তু আদাৰৱাইজ সভাত শ্লোগান দিয়াটো এটা অগণতান্ত্ৰিক কাম। সেইটো যদি বিজেপি কৰে, তেওঁলোকে অগণতান্ত্ৰিক কাম কৰিব। এটা নিৰ্বাচন আহিছে, সকলোৱে সভা সমিতি কৰাৰ অধিকাৰ আছে, সভা সমিতি কৰে। কিন্তু আমাৰ যি সাংগঠনিক শক্তি আছে, আমিওতো তেনেকৈ বিজেপিক ভোট কৰিব পাৰোঁ, কিন্তু আমি নকৰোঁ। এতিয়া মন্ত্ৰী কেলেই নাহিল, আমাৰ কথা আছিল নিৰ্দেশিকা, মই আপোনালোকক দেখুৱাই দিব পাৰোঁ। এডিশ্যনেল ছেক্ৰেটাৰী PWD ৰোডছ বিভূতি শইকীয়াই ক্লিয়াৰ কাট ইনষ্ট্ৰাকশ্যন দিছিলে যে প্ৰধানমন্ত্ৰী বা আধাৰিলা কাৰ্য সম্পন্ন হোৱাৰ লগে লগে যিবিলাক ৰাস্তাত অসম মালা হ'ব, তাত স্থানীয়ভাৱে আধাৰিলা স্থাপন কৰিব লাগে। সেই মৰ্মে আমি জানো যে 3:30 বজাত প্ৰধানমন্ত্ৰীৰ আধাৰিলা স্থাপন হ'ব। মই একৰ্ডিংলি 3:30 বজাত গৈছোঁ। তেওঁলোকে প্ৰথমো বেলেগ কৰিছে, একচুৱেলি 0
জিৰ' চেইনেজত আধা ৰেলাৰ কাৰ্যসূচীটো কৰিব লাগিছিল। জিৰ' চেইনেজটো হৈছে চিমলাগুৰি। তাত পূৰ্বৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰে প্লেটফৰ্ম বনাই থৈ দিছে, কিন্তু তেওঁলোকে সেইটো নকৰি তেওঁলোকৰ এটা সংগঠনৰ গাঁও এটা চক এটাত তালৈকে লৈ গৈছে। আৰু সেই শ্বিফটিংটো মোৰ লগত আলোচনা কৰা নাই। ইনষ্ট্ৰাকশ্যনটো আছিল লোকেল MLA ৰ লগত আলোচনা বিলোচনা কৰি এইটো কৰিব লাগে। আৰু লোকেল MLA হেৰি ভাঙি পেলাই নাৰিকল ভাঙি পেলাই এইটো উদ্বোধন কৰিব, এইটো ক্লিয়াৰ কাট ইনষ্ট্ৰাকশ্যন আছিল। তেওঁলোকে মোক জনালে যে এইটো নাই, তাতে কাটাজাৰ পথাৰত হ'ব। মই বোলো কেলে, হোৱাই দিছ শিফটিং, হোৱাই দিছ শিফটিং, এই শিফটিংটো কেলে কৰিলে মোক নুসুধাকৈ। তথাপি মই গ'লো তালৈকে, 3:30 বজাতে গ'লো। তাত দেখিছো কোনো অফিচাৰ নাই। পাছত দিয়াই হোৱা নাই, উত্তৰটো দিবলৈ। তাৰপিছত মই গ'লো, তাত নাই কোনো অফিচাৰ নাই। মই 4টা বজালৈকে বাট চালো। এখন LED স্ক্ৰীণ লগাই থৈছে, LED স্ক্ৰীণত প্ৰধানমন্ত্ৰীৰ বক্তব্য শেষ হ'ল, মুখ্যমন্ত্ৰীৰ বক্তব্য শেষ হ'ল। তাৰপিছত মই গুচি আহিছো। তাৰপিছত তাত শুনিছো 5টা বজাত গৈ মন্ত্ৰীয়ে সেইখিনি মুকলি কৰিছে। আৰু এই কাৰ্যৰ জৰিয়তে মই স্পষ্ট কৈছো, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক তেওঁ অপমান কৰিছে। তেওঁ য'তে গৈছে তাতেতো গেলাইছে। তেওঁ আগতে ভৱানীপুৰ সৰ্বগত আছিল, সৰ্বগৰ MLA আছিল 10 বছৰ। সৰ্বক গেলাই দিলে। মই উঠিলো, তেতিয়া হাৰিব বুলি জানি পেলাই তেওঁ বজালিলৈকে পলাই গুচি গ'ল। পলাই গুচি গৈ পেলাই বজালিটো গেলাই দিছে। এতিয়া বজালিত উঠিবলৈ তাৰ সাহস নাই। বজালিত উঠিলেতো থিয় হাৰিব। আৰু এতিয়া আকৌ শিপা বিচাৰি গৈছে ভৱানীপুৰ সৰ্বগলৈকে। মই প্ৰত্যাহ্বান জনাইছো, আহা তোমাক এখন গামোচা দিম, এইবাৰ আমি হৰুৱাই দিম। আৰু তাৰপিছত যাতে তেওঁৰ ৰাজনীতি শেষ হয় তাৰ নিশ্চিত ব্যৱস্থা কৰিম। থেংক ইউ।